হিন্দু মুছলিম ভাই বন্ধুসকল সবকে মই নমস্কাৰ জনাইছোঁ আৰু সবকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে অভিনন্দন জনাইছোঁ। গতিকে আপোনালোকে অসমত যদি থাকবাৰ ইচ্ছা আছে সবেই মিলিমিতি থাকক, নহ'লেও এইখন চৰকাৰে অসম নিমিষতে ধ্বংস কৰিব পাৰে। সবেই মিলি একতা হৈ চৰকাৰৰ হৈ কৰক, প্ৰতিবাদ কৰক। গতিকে চৰকাৰে যদি ইমান মিয়া মানুহ, কিন্তু মিয়া মানুহৰ কাৰণে কি আনিলে আপোনালোকে শুনি ল'ব। প্ৰথম আনিলে কৰোণা, একমাত্ৰ মিয়াৰ কাৰণে। তাৰপিছত আনিলে মিয়াৰ কাৰণে কি জানে, NRC, মিয়া মানুহৰ কাৰণে। মিয়া মানুহ দি ভোটাৰ, মিয়া মানুহ বাংলাদেশ। চৰকাৰক মই কৈছোঁ, ইমান যে জনযন্ত্ৰণা যে কৰি আছে, যন্ত্ৰণা, মিয়া কি বানপানীত উটি আহিছে নেকি? এইখন দেশ কাৰ? মিয়া মানুহৰে হয়। হিন্দু মুছলিম সবৰে অধিকাৰ আছে, বৌদ্ধ খ্ৰীষ্টান যিমান জনজাতি আছে সবৰে অধিকাৰ আছে। মই চৰকাৰক কৈছোঁ এটা কথা, আপুনি যদি পাৰে অসমৰ কাৰণে চিন্তা কৰিব, আৰু আপুনি যে মাটি লাগে এই ওপৰত চান্দক যাক কিমান মাটি আছে তাতে লওক, তাতে আম্বানীক দেখ আদানীক দেখ দি থাকক। এই অসমৰ মাটিগিলা নিব নালাগে নহয়। এই জনজাতিক ঘৰবাৰী বান্ধি আছে গৰীব দুখী মানুহগিলা। আপোনাক যদি মাটি লাগে এই ওপৰত যাক, কিমান মাটি হাজাৰ হাজাৰ বিঘা পৰি আছে তাতে এভেকশ্যন কৰক, কোনে বাধা নেদে। তাতে আপুনি বেচিব পাৰিব, কোম্পানীক দেখ কিবা দেখ দি থাকক। ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ, এইখিনি নিব নালাগে। সেই মানুহগিলা ক'ত যাব? ইমান দিন কত চৰকাৰ গুজৰ গেল, পাৰ হৈ গেল, এইগিলাতো মাথা মাৰা নাই। আপুনি সেইগিলা মাটি কাক দিব বিচাৰিছে? জনজাতিক হাৰাশাস্তি দি কষ্ট দি কিনে সেইগিলা মাটি কাক দিব বিচাৰিছে? গম পাইছোঁ, তাৰমানে আপুনি ধনী হোৱাৰ ধান্দা লৈছে। ধনী হৈছে আৰু ধনী হ'ব। তাৰমানে তুমি ধনী হ'বা গো। তাৰমানে মই ব্যবসা জোৰা দিয়ে তুমি ধনী হওয়ার ধান্দা নিছ না। দর্শক ভাইরা যদি ভালো লাগে লাইক শেয়ার করিও। সরকারে এদিকেও যদি পারে ওই চান্দত যায় উপরে যায় মাটি দখল করুক, এলে নেওয়ার দরকার নাই। কি পাল খাগান এলে নেওয়া না কেটে। তোমার পহরত কম হয়েছে টেহা। তার ধনী হওয়ার ধান্দা, ধর্ম নামে ব্যবসা করি। কত সরকার যে গুজর গেল, কত সরকার পার হয়ে গেল, এইসব তো করে নাই। তোমার ধান্দা কি করছো? আমার